নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ আপোনালোক সকলোকে আমাৰ চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ। আশা কৰিছোঁ সকলো ভালেই আছে। থাম্বনেইলটো দেখি নিশ্চয় হয়তো গম পাইছেই কাৰ কথা ক'বলৈ লৈছোঁ। হয় বন্ধু বান্ধৱীসকল, ক'বলৈ লৈছোঁ অসমৰ এগৰাকী জনপ্ৰিয় কণ্ঠশিল্পী কমলিকা কাশ্যপৰ বিষয়ে। প্ৰয়াত কণ্ঠশিল্পী ভিতালী দাসৰ কন্যা কমলিকা কাশ্যপ হৈছে আনতকৈ পৃথক স্পষ্টবাদী আৰু এগৰাকী অমায়িক সুৰৰ গৰাকী। জীৱনত বহুতো ঘাত প্ৰতিঘাতৰ মাজেৰে আগবাঢ়িছে আমাৰ সকলোৰে মৰমৰ কমলিকা কাশ্যপে। নিজৰ প্ৰেম তথা ভালপোৱাক লৈ কমলিকা কাশ্যপে এটি সাক্ষাৎকাৰত কি ক'লে জানিলে হয়তো আপুনিও আচৰিত হ'ব। নিজৰ প্ৰেমৰ বিষয়ে কমলিকাই কি ক'লে এবাৰ শুনকচোন। থাকিলে মই কাৰো আগত ডিছক্ল'জ কৰিব নিবিচাৰোঁ। খুব এটা মানে ক'ব গ'লে এইটো নিজৰ প্ৰাইভেট এটা কথা। এইসমূহ বস্তুত মই বিশেষকৈ নিজৰ এইটো কথা এইটো কাৰণে নকওঁ, কাৰণ কিয় মই বিশ্বাস কৰোঁ যিমান প্ৰাইভেট থাকে সিমান ভাল। এইখিনি কথাত মই কিন্তু এতিয়াও মই কোৱা নাই, ভালপোৱা থাকিব পাৰে, কিন্তু মই মানে বিশ্বাস কৰোঁ যে মই কেতিয়াও কাৰো আগত প্ৰকাশ নকৰোঁ। যদি থাকেও মই কাৰো আগত প্ৰকাশ নকৰোঁ, কাৰণ কিয় যদি কিবা কাৰণত হয়, আমাৰ আজিকালি ছ'চিয়েল মিডিয়াৰ যুগ, কিবা কাৰণত হ'লে নিশ্চয় ভৱিষ্যতলৈ যদি কিবা হয় ছ'চিয়েল মিডিয়াৰ দ্বাৰাই সকলোৱে গম পাব, কাৰণ আজিকালি 1 মিনিটো নালাগে এইখিনি পষ্ট কৰিবলৈ কিবা কৰিবলৈ। ছ'চিয়েল মিডিয়াৰ দ্বাৰাই নিশ্চয় কোনোবা নহয় কোনোবাই গম পায়ে যাব এইখিনি কথা। সেইটোৱে।